নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে পোনপ্ৰথমে আপোনাক জনাইছোঁ অশেষ ধন্যবাদ। এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। সাৱধান, ইতিমধ্যে দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে কৰোনা মহামাৰী। ইজনৰ পিছত সিজন ৰোগী আক্ৰান্ত হৈ ভৰ্তি হৈছে হস্পিটেলত। বিগত 24 ঘণ্টাত 7জনকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে। উল্লেখযোগ্য যে যোৱাকালি ৰাতি এটি 5মহীয়া শিশু কৰোনাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। এই সন্দৰ্ভত সবিশেষ চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। দেশত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 7জনকৈ লোকে কোভিডত আক্ৰান্ত হৈ হেৰুৱাইছে প্ৰাণ। লগতে সমগ্ৰ বিশ্বজুৰি বৰ্তমান সময়লৈকে 51জনকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ এই মুহূৰ্তত। মৃতকৰ ভিতৰত আছে এটি 5মহীয়া শিশু। কেৰালাতেই সৰ্বাধিক আক্ৰান্ত হৈছে কোভিড মহামাৰীত। কেৰালাত বৰ্তমান সময়লৈকে 1487জনকৈ লোক আক্ৰান্ত হৈছে কোভিডত। আনফালে দিল্লীত 562জন, পশ্চিমবংগত 538জন, মহাৰাষ্ট্ৰত 526জন, গুজৰাটত 508জন লোক আক্ৰান্ত হৈছে কোভিড মহামাৰীত। লগতে কৰ্ণাটকত 436জন, তামিলনাডুত 213জনকৈ লোক আক্ৰান্ত হৈছে এবাৰ কোভিড ভাইৰাছত। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশত 198জন, ৰাজস্থানত 103জন, হাৰিয়ানাত 63জন, অন্ধ্ৰপ্ৰদেশত 50জন, বিহাৰত 31জনকৈ লোক আক্ৰান্ত হৈছে এবাৰ কৰোনা মহামাৰীত। লগতে অসমতো বৰ্তমান সময়লৈকে 8জনকৈ লোক আক্ৰান্ত হৈছে কৰোনা মহামাৰীত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে নিপকুৰ বিৰুদ্ধে গৰজি উঠিল এবাৰ শৃংখল চলিহা। নিপকুৰ ভুলৰ কাৰণে বানাক্ৰান্ত ৰাজ্যক সংস্থাপন আৰু ক্ষতিপূৰণ দিব লাগিব এবাৰ নিপকুৱে। পুনৰ জনাইছোঁ, নিপকুৰ বিৰুদ্ধে ৰাজ্যত চলিব তীব্ৰ প্ৰতিবাদ। নিপকুৰ বাবেই লখিমপুৰত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতি। বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক নিপকুৱে দিব লাগিব এতিয়া ক্ষতিপূৰণ। এই মন্তব্য শৃংখল চলিহাৰ। লগতে শৃংখল চলিহাই কৈছে যে নিপকুৰ বাবেই আজি প্ৰত্যেক খিলঞ্জীয়া মানুহৰ চকুত চকুপানী। নিপকুৰ ভণ্ডামি ইয়াত একেবাৰে চলিবলৈ দিয়া নহ'ব। নিপকুৱে গাৰ্ডৱাল নিৰ্মাণ নকৰাকৈ কেনেকৈ পানী এৰি দিয়ে, এনেদৰে এতিয়া নিপকুক পোনপটীয়াকৈ প্ৰশ্ন কৰিছে শৃংখল চলিহাই। নিপকুৰ দাস উপাধিৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। ভয়াৱহ বানৰ বাবে জগৰীয়া নিপকুৰ বিৰুদ্ধে চলিব এতিয়া দীঘলীয়া আইনী যুদ্ধ। ভূমিপুত্ৰ খিলঞ্জীয়াৰ প্ৰতিটো পৰিয়ালৰ ক্ষতিপূৰণ নিপকুৱে এতিয়া দিব লাগিব। ইয়াৰ বাবে দায়ী হৈছে নিপকু। লখিমপুৰৰ আমতলাত বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি এই মন্তব্য কৰিছে এইবাৰ শৃংখল চলিহাই। পৰৱৰ্তী খবৰটো হৈছে সাৱধান, এইবাৰ ঈদ উদযাপন কৰিলেই ভৰিব লাগিব আপুনি 5 লাখ টকা পৰ্যন্ত জৰিমনা। লগতে কুৰবানীও দিলে পৰিব পাৰে আপুনি ভয়ংকৰ বিপদত। ক'ত কোনে কেনেকৈ গ্ৰহণ কৰিছে এই সিদ্ধান্ত চাওঁ আহক। সাৱধান, ঈদ উদযাপন কৰিলেই ভৰিব লাগিব আপুনি 5 লাখ টকা পৰ্যন্ত জৰিমনা। ঈদৰ প্ৰাকখনত মুছলমানক দিয়া হৈছে এতিয়া এনেদৰে হেঁচা। পালন নকৰিবলৈ কোৱা হৈছে কুৰবানী। পাকিস্তানত ঈদৰ পূৰ্বে লাগিছে এতিয়া হাহাকাৰ। আহমদীয়া মুছলমানক ঈদ পালন নকৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে বৰ্তমান সময়ত। নিৰ্দেশনা অমান্য কৰিলেই ভৰিব লাগিব 5 লাখ টকা পৰ্যন্ত জৰিমনা। পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ প্ৰশাসনে আহমদীয়া মুছলমানৰ বাবে দিছে এই কঠোৰ নিৰ্দেশ। ইয়াৰ উপৰিও কুৰবানীৰ ক্ষেত্ৰতো প্ৰদান কৰা হৈছে এতিয়া বিশেষ নিষেধাজ্ঞা। আহমদীয়া মুছলমানৰ ওপৰত দশক ধৰি দমনমূলক নীতি গ্ৰহণ কৰিছে এতিয়া পাকিস্তানে। ঈদৰ কোনো ধৰণৰ অনুষ্ঠানত অংশ ল'ব নোৱাৰিব আহমদীয়া মুছলমানসকলে। পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ প্ৰশাসনে আহমদীয়া মুছলমানক দিছে এনেদৰে এতিয়া কঠোৰ নিৰ্দেশ। পৰৱৰ্তী খবৰটো হৈছে ৱাকফ সংশোধনী আইনক লৈ আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে এইবাৰ মুছলিম পাৰ্চনেল ল' বৰ্ড। এই সন্দৰ্ভত বিতংভাৱে চাওঁ আহক সবিশেষ। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ মুছলিম পাৰ্চনেল ল' বৰ্ডৰ হুংকাৰ প্ৰদান। কেন্দ্ৰীয় চৰকাৰে অনা উম্মিদ পৰ্টেলৰ তীব্ৰ বিৰোধিতা কৰিছে এতিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে। বৰ্ডৰ অভিযোগ, চৰকাৰে যি পদক্ষেপ লৈছে সেয়া অবৈধ আৰু আদালতত অসন্মানৰ দৰে। যেতিয়ালৈকে চূড়ান্ত ৰায় নাহে তেতিয়ালৈকে ব্যৱহাৰ নকৰিব কোনেও উম্মিদ পৰ্টেল। চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ'ব এবাৰ ল' বৰ্ড। ইয়াৰ বিৰুদ্ধে কণ্টেম্প্ট অফ কোৰ্ট পেটিশ্যন দাখিল কৰিব। 6 জুন অৰ্থাৎ আজি মুকলি হ'ব ৱাকফ পৰ্টেল তথা উম্মিদ। মুকলিৰ পূৰ্বে এই উম্মিদ পৰ্টেলৰ তীব্ৰ বিৰোধিতা কৰিছে এতিয়া ল' বৰ্ডে। ৱাকফ সম্পত্তি পঞ্জীয়ন কৰাৰ বাবে মুকলি হ'ব এই পৰ্টেল উম্মিদ। আৰু এই পৰ্টেলটোৰ সম্পূৰ্ণ নামটো হৈছে ইউনিফাইড ৱাকফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট। আৰু এই পৰ্টেলৰ জৰিয়তে দেশৰ সকলো ৰাজ্যৰ ৱাকফ সম্পত্তিসমূহ পঞ্জীয়ন কৰিব লাগিব। 6 মাহৰ ভিতৰত এই পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব ৱাকফ সম্পত্তি। সকলো ৱাকফ সম্পত্তিৰ বিৱৰণ সন্নিৱিষ্ট কৰিব লাগিব আপুনি এই পৰ্টেলত। ৱাকফ সংশোধনী আইনক লৈ বৰ্তমানেও বিচাৰাধীন হৈ আছে উচ্চতম ন্যায়ালয়ত।
পৰৱৰ্তী খবৰটো হৈছে সাৱধান এতিয়াৰে পৰা আপুনি নিজৰ ইউটিউব চেনেলত ভিডিঅ' সম্প্ৰচাৰ কৰোঁতে 100 বাৰমান ভাবক কাৰণ আপোনাৰ এটা সৰু ভুলে বিপদত পেলাব পাৰে আপোনাক এইবাৰ ইউটিউবৰ ভিউজৰ বাবে 3জন যুৱকে সংঘটিত কৰিলে বৰ্বৰ কাণ্ড বনৰীয়া চৰাই নিধন কৰি ইউটিউবত ভিডিঅ' কৰিছিল আপলোড খৰালি হাঁহ পানী কাউৰী কণামুচুৰি আদি মাৰি কৰিছিল ভিডিঅ' কেটেপাৰে চৰাই মাৰি ভিডিঅ' আপলোড কৰিছিল ইউটিউব চেনেলত বনৰীয়া চৰাইৰ শ কণী বাঁহৰ পৰা লৈ আনি মত্ত হৈছিল উল্লাসত এটা দুটা নহয় প্ৰায় 33টাকৈ এনেধৰণৰ ভিডিঅ' আপলোড কৰিছিল নিজৰ ইউটিউব চেনেলত ধেমাজিৰ চিমেণ্ট চাপৰিৰ 3জন যুৱক অৱশেষত হ'ল ৰঙা ঘৰৰ আলহী এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত বন বিভাগৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হয় 3জন যুৱক হস্তিনাপুৰৰ মুনীন্দ্ৰ মুছাহাৰী লামকাৰ মহেশ্বৰ স্বৰ্গীয়াৰী লগতে শিৱৰাম স্বৰ্গীয়াৰীক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে ইউটিউবৰ ভিউজৰ বাবে এই 3জনক এনেদৰে এতিয়া আটক কৰা পৰিলক্ষিত হৈছে প্ৰশাসনে নিউজ ডেস্ক ৰিপোৰ্ট জেডি নিউজ